নমস্কাৰ, মই অৰিন্দম বুঢ়াগোহাঁই। বিগত ২৬ ডিচেম্বৰত দেহাৱসান ঘটে প্ৰাক্তন প্ৰধানমন্ত্ৰী ডক্টৰ মনমোহন সিঙৰ। মনমোহন সিঙৰ অৱদানৰ প্ৰতি স্বীকৃতি প্ৰদান কৰি সমগ্ৰ দেশজুৰি ৭ দিনীয়া শোক পালনৰ সিদ্ধান্ত গ্ৰহণ কৰে কেন্দ্ৰীয় চৰকাৰে। কিন্তু দেশজুৰি মনমোহন সিঙৰ মৃত্যুত শোক পালন কৰি থকা সময়ত কলৈ গ'ল ৰাহুল গান্ধী? শেষবাৰৰ বাবে ৰাহুল গান্ধীক ৰাজহুৱাভাৱে দেখা গৈছিল মনমোহন সিঙৰ শেষকৃত্যৰ সময়ত। তাৰ পাছৰ পৰা ৰাহুল গান্ধীক দেখিবলৈ পোৱা নাই ৰাজহুৱাভাৱে। বিজেপিয়ে এতিয়া দাবী কৰিছে যে দেশে মনমোহন সিঙৰ মৃত্যুত ৭ দিনীয়া শোক পালন কৰি থকাৰ সময়ত ৰাহুল গান্ধী বিদেশ যাত্ৰাৰ বাবে ৰাওনা হৈছে। বিজেপিৰ দাবী, ৰাহুল গান্ধীয়ে ইংৰাজী নৱবৰ্ষ পালন কৰিবলৈ ভিয়েটনামলৈ গুচি গৈছে। राहुल गांधी के समय पर एलओपी का मतलब लीडर ऑफ ऑपोजिशन नहीं, बल्कि लीडर ऑफ पर्यटन और लीडर ऑफ पार्टी बन चुका है। इन्होंने नेता प्रतिपक्ष से बदलकर लीडर ऑफ पार्टी और लीडर ऑफ पर्यटन बना रखा है। आज जब देश पूर्व प्रधानमंत्री मनमोहन सिंह जी के दुखद निधन पर राष्ट्रीय शोक आज भी मना रहा है, देश की ओर से, देश की सरकार की ओर से ये घोषणा की गई कि 7 दिन का राष्ट्रीय शोक मनाया जाएगा, तब देश में रहते हुए प्रधानमंत्री मनमोहन सिंह जी के इस दुखद निधन पर अपना शोक प्रकट करने के बदले, जैसे कि राहुल गांधी से अपेक्षित है, मीडिया के माध्यम से खबर यह आ रही है कि राहुल गांधी पर्यटन और पार्टी के लिए निकल चुके हैं। মনমোহন সিঙৰ শেষকৃত্যৰ সময়ত বিজেপিয়ে প্ৰয়োজনীয় সন্মান কোনো নেদেখুৱালে বুলি যি সময়ত কংগ্ৰেছে অভিযোগ উত্থাপন কৰি আহিছে, সেই সময়তে বিজেপিৰ ফালৰ পৰা আহি পৰিছে এই অভিযোগ। বিজেপিৰ আইটি সেলৰ প্ৰমুখ অমিত মালব্যই অভিযোগ উত্থাপন কৰি টুইটাৰত লিখিছে, যেতিয়া সমগ্ৰ দেশে প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ মৃত্যুত শোক পালন কৰিছে, সেই সময়ত ৰাহুলে নতুন বছৰ উদযাপন কৰিবলৈ ভিয়েটনামলৈ গৈছে। ৰাহুলে ডক্টৰ সিঙৰ মৃত্যুক ৰাজনীতি কৰি ৰাজনৈতিক উদ্দেশ্যত তাৰ সুযোগ লৈছিল। গান্ধী পৰিয়াল আৰু কংগ্ৰেছে শিক্ষক ঘৃণা কৰে। কেতিয়াও পাহৰি নাযাব যে ইন্দিৰা গান্ধীয়ে দৰবাৰ চাহিবক অসুচি কৰিছিল। এই অভিযোগৰ প্ৰত্যুত্তৰত কংগ্ৰেছ নেতা মণিকাম ঠাকুৰে কৈছে, সংঘী মানুহে কেতিয়া বন্ধ কৰিব বিভ্ৰান্ত কৰাৰ ৰাজনীতি? যমুনাৰ পাৰত যিদৰে মোদীয়ে ডাক্তৰ চাহেবক শ্মশানৰ স্থান দিয়াৰ পৰা বঞ্চিত কৰিলে আৰু তেওঁৰ মন্ত্ৰীসকলে তেখেতৰ পৰিয়ালক যিদৰে একাষৰীয়া কৰি ৰাখিলে, সেয়া লজ্জাজনক। যদি ৰাহুল গান্ধী ব্যক্তিগত ভ্ৰমণত আছে, তেন্তে আপোনাৰ কি সমস্যা? নতুন বছৰত সকলো ঠিক হৈ যাব। সঁচাকৈ নতুন বছৰত সকলো ঠিক হৈ যাবনে? ৰাহুল গান্ধী সঁচাই দাবী কৰাৰ দৰে ভিয়েটনামলৈ গৈছে নেকি? পৰৱৰ্তী সময়তহে গম পোৱা যাব এই সকলোবোৰ প্ৰশ্নৰ উত্তৰ। আপোনালোকে চাই আছে ক্ৰছ কাৰেণ্ট, আৰু ইয়াৰ লগে লগে ষ্টুডিঅ'ৰ মজিয়াৰ পৰা মই অৰিন্দম বুঢ়াগোহাঁই বিদায় লৈছোঁ। ধন্যবাদ।